আগবাঢ়িছো এটা ব্ৰেকিং নিউজ। অবৈধ মিয়াক লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ হবই লাগিব। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বাবে অসমৰ মানুহে আমাক ভোট দিছে, মাটি উদ্ধাৰৰ বাবে আমাক ভোট দিছে। নাম কৰ্তন হবই, মাটি উদ্ধাৰ হবই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। বিজেপিৰ এজেণ্ডা প্ৰকাশ কৰি অসমত থকা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। অবৈধ মিয়াক লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ হবই লাগিব। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বাবে অসমৰ মানুহে আমাক ভোট দিছে, মাটি উদ্ধাৰৰ বাবে আমাক ভোট দিছে। নাম কৰ্তন হবই, মাটি উদ্ধাৰ হবই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। বিজেপিৰ এজেণ্ডা প্ৰকাশ কৰি অসমত থকা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য আছে। মন্তব্য পোনে শুনাব বিচাৰিছো। এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব। কিন্তু কমপ্লেইন কৰিলেই নামটো কটা নাযায়, তেওঁলৈকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জেগাত নাম আছে, গুৱাহাটী, ধেমাজিত, এটা নাম কাটা যাব লাগিব। নহ'লে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে 2 জেগাত নাম আছিলে বুলি। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক। অভিযোগ আনিছে যে বিজেপিৰ এজেণ্ডা হিচাপে লৈছে বুলি কৈছে। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। নহ'লে আমি ইমান দিন কি কৰিলো যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইবিলাকতো আমাৰ এজেণ্ডা। এইটোতো আৰু লুকাবলগীয়া কি আছে? আৰু যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে, এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয়? অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে, এইটো চোৱাটো আমাৰ কাম হয় নে নহয়? এইবিলাকতো আমাৰ দায়িত্ব। আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিলে।